নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বোৰ তোমালোকে চাইছা আৰু যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া থাকিব, তোমালোকে তালৈ গৈ ভিডিঅ'বোৰ চাই ল'বা। যিয়ে নহওক আজি আমাৰ এইটো ভিডিঅ'ৰ জৰিয়তে চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ইয়াৰে 4 নম্বৰ খণ্ডটো আলোচনা কৰিম আৰু ইয়াৰ এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। তো দেৰি নকৰি বোলা আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টি। তো চোৱা 4 নম্বৰত কি দিয়া আছে? তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত বা অসংগত? সংগত বা অসংগত হ'ব? যদি সংগত হয় লেখৰ সহায়ত সমাধান উলিওৱা। তো আমি ইয়াৰ আগৰ যিটো ক্লাছ আছিল সেইটো ক্লাছত আমি কি কৰিছিলোঁ? সংগত আৰু অসংগতৰ বিষয়ে আমি পঢ়িছিলোঁ, হয়নে? আমি উলিয়াইছিলোঁ কোনটো সংগত হয় কোনটো অসংগত হয়। তো ইয়াতে দুটা সমীকৰণ দিয়া আছে x + y = 5 আৰু 2x + 2y = 10, হয়নে? তো এই দুটা আমি আগতে বিচাৰ কৰিব লাগিব যে সংগত আৰু অসংগত কোনটো হয়। যদি সংগত হয় তেতিয়া আমি লেখৰ সহায়ত সমাধান কৰিম। তো আগতে আমি এই দুটা চাই লওঁ। ঠিক আছে, কি আছে? এই দুটা আছে x + y = কি দিয়া আছিল? 5 আৰু এটা কি দিয়া আছে? 2x + 2y = 10, হয়নে? এইটোৱে দিয়া আছিল চাগে। কি দিয়া আছে? 2x + 2y = 10, হয়নে? তো সংগত আৰু অসংগতৰ কাৰণে আমি কি কৰিছিলোঁ? ফৰ্মুলা এটা আছে, হয়নে? এইটো কি a1/a2 চাব লাগিব আৰু b1/b2 চাব লাগিব। যদি এই দুটা সমান হয় তেতিয়া আমি কনচিডাৰ কৰিম c1/c2। তো চোৱা a1ৰ ঠাইত কি আছে? 1 আছে আৰু a2ৰ ঠাইত কি আছে? 2 আছে। b1ৰ ঠাইত 1 আছে আৰু b2ৰ ঠাইত কি আছে? 2 আছে। অৰ্থাৎ a1/a2 b1/b2 দুটা সমান হ'ল। তো এতিয়া আমি কনচিডাৰ কৰিব লাগে কি যে c1/c2। তো c1/c2 কি আছে? c1/c2। তো c1 কি আছে? 5, হয়নে? -5 ইফালে আহিলে -5 হ'ব আৰু এইটো ইফালে আহিলে -10 হ'ব। তো এইটো কিমান হ'ব? এইটোও কি হ'ব? মাইনাছ মাইনাছ কেনচেল যাব আৰু 1/2 থাকিব। অৰ্থাৎ তিনিওটা আমাৰ কি হ'ল? সমান হ'ল। ইয়াৰ পৰা আমি কি ক'ব পাৰিলোঁ যে a1/a2 = b1/b2 = c1/c2। তো এইটো সমীকৰণ যদি হয় বা এইটো চৰ্ত যদি সিদ্ধ কৰে তেতিয়াহ'লে সমীকৰণ দুটা কি হ'ব? সংগত হ'বনে অসংগত হ'ব? আমি কি পাইছিলোঁ যে যদি a1/a2 b1/b2 c1/c2 সমান হয় তেতিয়াহ'লে কি হ'ব? এটা এই যি দুটাৰ লেখ পাম সেই লেখ দুটা কি হ'ব? এটা আনটোৰ ওপৰত মিলি যাব, হয়নে? অৰ্থাৎ মিলি যোৱাৰ লগে লগে অসীম সংখ্যক সমাধান থাকিব আৰু এইটো হ'ব সংগত। এইটো হ'ব সংগত। এইটো আমি আগতে পাই আহিছোঁ, হয়নে? এইটো সংগত বুলি আমি পালোঁ। এতিয়া কথা হ'ল যদি আমাৰ প্ৰশ্নটোত আছিল যদি এই সমীকৰণ দুটা সংগত হয় তেতিয়াহ'লে লেখৰ সহায়ত সমাধান কৰিব লাগে। আমি এতিয়া লেখৰ সহায়ত সমাধান কৰিম, ঠিক আছে? তো সমাধানৰ কাৰণে চোৱা ইয়াতে কেনেকৈ কৰি দিয়া আছে চোৱা। এইটো আমি কি কৰিছোঁ? xৰ মান সমাধানৰ কাৰণে আমি কি কৰিম? তিনিটা বিন্দু ল'ব লাগিব নিশ্চয়। তো সেই তিনিটা বিন্দুৰ কাৰণে আমি এই সমীকৰণটো আগতে সমাধান অলপ সৰল কৰি লওঁ। তো xটো ইফালে ৰাখিলোঁ, yটো ইফালে নিলোঁ। তো 5 - y হৈ গ'ল, ঠিক আছে? তাৰপিছত এইটোৰ ক্ষেত্ৰত কি কৰিলোঁ? দুয়োটাৰ পৰা দুয়োফালৰ পৰা আমি 2 কমন ল'লোঁ। তো কমন ল'লে চাবা ইয়াতে 2 কমন লৈছোঁ, ইয়াতে 2 কমন লৈছোঁ, মানে 10টো 2 পূৰণ 5 হিচাপে কৰিছোঁ। এতিয়া এই দুইটো আৰু এই দুইটো যদি কাটি দিওঁ তেতিয়াহ'লে কি থাকিব? x + y = 5 থাকিব। তো আমি xটো ইয়াতে ৰাখিলে yটো ইফালে নিলে মাইনাছ হৈ যাব, হয়নে? তো 5 - y হ'ব। এইটোও 5 - y, এইটোও 5 - y হ'ল। এতিয়া চোৱা ইয়াৰ পৰাই আমি ক'ব পাৰি যে দুয়োটা সমীকৰণ যিহেতু কি হ'ল? ছেম হ'ল, হয়নে? দুয়োটা সমীকৰণ কি হ'ল? ছেম হ'ল। আৰু যেতিয়া ছেম হয় তেতিয়া কি হয়? আমাৰ লেখ দুটা এটা আনটোৰ ওপৰত থাকে। আমি আগতে পাই আহিছোঁ, হয়নে? আমি সূত্ৰমতে পাই আহিছোঁ। অৰ্থাৎ a1/a2 b1/b2 c1/c2 গোটেইকেইটা সমান হ'ব। তো যিয়ে নহওক আমি লেখৰ সহায়ত সমাধান কৰি দেখুৱাব লাগে। তো আমি লেখ আঁকো। তো ইয়াৰ কাৰণে চোৱা যদি এইটো সমীকৰণৰ কাৰণে আমি লিখোঁ y ৰ মান যদি 0 ধৰোঁ তেতিয়াহ'লে এইটো 0 হৈ যাব, 5 হৈ যাব। x ৰ মান 5 হ'ব। যদি আমি 3 ধৰোঁ তেতিয়াহ'লে 5ৰ পৰা 3 গ'লে কিমান হ'ব? 2 হ'ব। আৰু যদি 5 ধৰোঁ তেতিয়াহ'লে কি হ'ব? 5ৰ পৰা 5 গ'লে 0 হ'ব, হয়নে? এই মানকেইটা আমি পালোঁ।
ঠিক একেদৰে ইয়াৰ ক্ষেত্ৰতো আমি কি পাম যদি 0 ধৰো তেতিয়াহ'লে 5 পাম 2 ধৰিলে 3 পাম আৰু 5 ধৰিলে 0 পাম এতিয়া আমি কি কৰিম এই মানখিনি গ্ৰাফ পেপাৰত বহাই দিম আৰু তাৰ পিছত সমাধান উলিয়াম ঠিক আছে চোৱা এবাৰ আমি কি কৰিলো এইটো x o x dash আৰু y o y dash আমি আঁকি ললো অক্ষৰ দুডাল আঁকি ললো হয়নে ইয়াত আমি কি কৰিব লাগে মানবোৰ বহাই দিব লাগে হয়নে তো মানবোৰ কি আছিল 0 5 3 2 5 0 তো এইটো সমীকৰণৰ কাৰণে x plus y equal to 5 ৰ কাৰণে আমি x ৰ মান যদি 5 হয় y ৰ মান 0 হ'ব হয়নে x ৰ মান যদি 5 হয় y ৰ মান কি হ'ব 0 হ'ব এতিয়া চোৱা যে ইয়াতে সৰু সৰু যেহেতু বৰ্গঘৰ আছে গতিকে যদি মই একদম সৰু বৰ্গঘৰটো ধৰো তেতিয়াহ'লে মানবোৰ একদম লগালগি হৈ যাব লেখটো আগতে দিগদাৰ হ'ব তো মই কি কৰিম ইয়াতে সৰু 10টা বৰ্গ সমান সমান এক একক বুলি ধৰি ল'ম ঠিক আছে তো তোমালোকে গ্ৰাফ পেপাৰত তোমালোকৰ সুবিধা হোৱাকৈ তোমালোকে নিজে হিচাপ কৰি ধৰি ল'বা ঠিক আছে তো ইয়াতে আমি কি লিখিব পাৰো যে 10টা সৰু বৰ্গ সমান সমান এক একক আমি ধৰি ললো এতিয়া আমি কি কৰিব লাগে মান বহাব লাগে তো মান বহাম আমি যদি x ৰ মান 5 হয় y ৰ মান 0 হয় x ৰ মান 5 তো ইফালে যাব লাগিব x ৰ মান 5 1 2 3 4 5 x ৰ মান 5 হয় y ৰ মান 0 হয় x ৰ মান 5 y ৰ মান 0 x ৰ মান 5 আৰু y ৰ মান 0 এটা বিন্দু আঁকিলো তাৰ পিছত কি আছিল যে x ৰ মান 2 y ৰ মান 3 x ৰ মান 2 y ৰ মান 3 গতিকে x ৰ ইফালে যাব লাগিব আৰু y ৰ ওপৰ ফালে যাব লাগিব তো এইটো 2 আহিল 1 2 3 x ৰ মান 2 আৰু y ৰ মান 3 তাৰ পিছত আৰু এটা কি আছিল যে x ৰ মান 0 y ৰ মান 5 x ৰ মান যদি 0 হয় y ৰ মান কি হ'ব 5 হ'ব তো 1 2 3 4 5 এইটো পয়েন্ট ইয়াতে কি হ'ব x ৰ মান 0 y ৰ মান 5 মানে এই তিনিটা বিন্দু আমি পালো তিনিটা বিন্দু লগ লগাই এটা কি পাম এটা লেখ পাম লেখটো আঁকি দিও তিনিটা বিন্দু সংযোগ কৰি আমি লেখটো পালো হয়নে এটা লেখ পালো আৰু এইটো লেখ কাৰ কাৰণে আছিল এইটো লেখ আছিল x plus y equal to 5 এই সমীকৰণটোৰ কাৰণে আছিল এইটো লেখ হয়নে এই লেখত তিনিটা বিন্দু বহাই আমি এটা লেখ পালো এইবাৰ চোৱা আৰু এটা কি আছিল সমীকৰণ আছিল সেই সমীকৰণটো কি আছিল সেই সমীকৰণটো আছিল যে 2x plus 2y equal to 10 2x plus 2y equal to 10 ৰ কাৰণে এবাৰ আমি মানবোৰ বহাই যাম তো x ৰ মান 5 y ৰ মান 0 প্ৰথম মানটো চোৱা x ৰ মান 5 y ৰ মান 0 তো আমি কি কৰিব লাগে x ৰ মান 5 আৰু y ৰ মান 0 তো এইটো পইণ্টে পালো আকৌ এইটো পইণ্টে পালো তাৰ পিছত চোৱা আৰু কি আছে যে x ৰ মান 3 y ৰ মান 2 x ৰ মান 3 y ৰ মান 2 x ৰ মান 3 y ৰ মান 2 এইটো পইণ্ট পালো x ৰ মান 3 y ৰ মান 2 এটা পালো তাৰ পিছত চোৱা আৰু এটা কি আছিল যে x ৰ মান 0 y ৰ মান 5 x ৰ মান 0 y ৰ মান 5 x ৰ মান 0 y ৰ মান 5 আকৌ এইটো পালো এতিয়া চোৱা এই যেটো লাষ্ট পালো এইটো বিন্দু আৰু এইটো বিন্দু হয়নে এই তিনিটা বিন্দু লগ লগালে আকৌ কি পাম লেখৰ ওপৰতে লেখ পাম তো সেই কাৰণে আমি কৈছিলো যে এইটো এটা সংগত হয় কিন্তু এটা লেখ আনটোৰ ওপৰত মিলি থাকিব সেই কাৰণে চোৱা ইয়াতে এটা আনটোৰ লগত মিলি আছে তো ইয়াৰ পৰা আমি কি পাম মিলি থাকিছে মানে ইয়াত গোটেইকেইটা পয়েন্ট লগ লাগি আছে অৰ্থাৎ অসীম সংখ্যক সমাধান আছে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে মানে আমাক মাত্ৰ ক'ব দিছিল লেখৰ সহায়ত যে সমাধান আছে নে নাই তো ইয়াত আমি কি ক'ব পাৰো যে অসীম সংখ্যক সমাধান আছে ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে বুজি পাইছা অংকটো এবাৰ আমি নেক্সট আগবাঢ়ো যদি সংগত লেখৰ সহায়ত সমাধান কৰা তো ইয়াৰ পৰা আমি কি কৰিব লাগে
সেই একেধৰণে কৰিব লাগিব। তো একেধৰণে কৰাৰ কাৰণে আমি কি কৰিম, ইয়াতে a1/a2 চাম আমি a1/a2 a1/a2 কি আছে, ইয়াতে চোৱা এইটো আছে 1 আৰু এইটো কিমান আছে 3। তাৰপিছত কি চাম আমি b1/b2 b1/b2 কি আছে, b1 ইয়াতে আছে -1 আৰু ইয়াতে আছে -3। আমি কি লিখিব পাৰোঁ 1/3 লিখিব পাৰোঁ। ইয়াতে চোৱা কি আছে 1/3 1/3 দুয়োটাই সমান আছে। যদি সমান থাকে আমি কি কৰিম c2 কনসিডাৰ কৰিম। এতিয়া c1/c2 c1/c2 ইকুৱেল টু কিমান হ'ব, এইটো ইফালে আনা তো -8 আৰু এইটো ইফালে আনিলে -16 মাইনাছ মাইনাছ কেনচেল। তো 8 দুইবাৰ যাব তো 1/2। এতিয়া চোৱা কি হৈ আছে, ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে গোটেইখিনিৰ পৰা আমি ক'ব পাৰোঁ যে a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু c1/c2। অৰ্থাৎ যদি a1/a2 আৰু b1/b2 সমান হয় কিন্তু c1/c2 সমান নহয়, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে এই সমীকৰণটো কি হ'ব, সমান্তৰাল হ'ব। আৰু সমান্তৰাল হ'লে কি নহয়, সেইটো সংগত নহয় আৰু কোনো সমাধান নাথাকে, হয়নে? তো ইয়াৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ যে সমীকৰণ দুটা সংগত নহ'ব। সমীকৰণৰ জোৰ ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে ৰৈখিক সমীকৰণৰ জোৰ অসংগত হ'ব। অসংগত হ'ব। যদি সংগত হয় তেতিয়াহে আমাৰ লেখৰ সহায়ত সমাধান কৰিব দিছিল, কিন্তু ইয়াতে আমি কি পালোঁ অসংগত পালোঁ। গতিকে লেখৰ সহায়ত সমাধান কৰিবলগীয়া নাই। ঠিক আছে, ক্লিয়াৰ হৈছে? এবাৰ নেক্সট চোৱা 3 নম্বৰটো চোৱা কি আছে। ইয়াতে আমি প্ৰথমতে চাই ল'ব লাগিব সংগত হয় নে অসংগত হয়। যদি সংগত হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, লেখৰ সহায়ত সমাধান কৰিব লাগিব। এইটো চোৱা কি আছে a1/a2, তো a1/a2 a1/a2 কি হ'ব, সমান সমান কম্পেয়াৰ কৰা। ইয়াতে আছে a1 মানে 2 আৰু a2 মানে কিমান আছে 4। তো আমি কি লিখিব পাৰোঁ 1/2। তাৰপিছত b1/b2 কনচিডাৰ কৰা কি হ'ব, ইয়াতে আছে 1 তাতে আছে -2 অৰ্থাৎ 1/-2। গতিকে কি হ'ল, ইয়াৰ পৰা আমি গম পালোঁ যে a1/a2 b1/b2 ইকুৱেল নহয়। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে a1/a2 নট ইকুৱেল টু b1/b2। তো a1/a2 নট ইকুৱেল টু b1/b2 যদি হয় তেতিয়াহ'লে কি হ'ব, সমীকৰণ দুটা সংগত হ'ব। কি হ'ব, সংগত হ'ব। আমি কি লিখিব পাৰিম যে সমীকৰণ দুটা কি হ'ব, সংগত হ'ব। সংগত হ'ব। তো সংগত হ'লে আমি কি কৰিব লাগিব, লেখৰ সহায়ত সমাধান কৰিব লাগিব। তো লেখৰ সহায়ত সমাধান কৰিবলৈ হ'লে আমি বিন্দু পাব লাগিব। তো তাৰ কাৰণে আমি এই যি দুটা সমীকৰণ দি আছে এইটো অলপ সৰল কৰি ল'ব লাগিব। তো সৰল কৰি লওঁ। ইয়াতে চোৱা কি আছে 2x + y - 6 = 0। তো 2x টো ইফালে ৰাখা আৰু yটো সিফালে নিয়া, 6টো সিফালে নিয়া। গতিকে নিলে কি হ'ব, +6 হৈ যাব আৰু -y হৈ যাব। এবাৰ 2টো যদি ইফালে নিয়া তেতিয়াহ'লে কি হ'ব 6 - y / 2 হ'ব। অৰ্থাৎ এইটো হ'ব এনেকুৱা 6 - y / 2, হয়নে? বুজি পাইছা? তাৰপিছত এইটো কেনেকৈ কৰা, এইটো তেনেকৈ কৰা, কৰিলে কি হ'ব, এইটো আহি যাব x ৰ মান ইফালে আহি যাব। অৰ্থাৎ এইটো হৈ যাব এনেকুৱা যে ay + 2 / 2। ঠিক আছে? তো এনেকৈ যদি আমি কি কৰোঁ এইকেইটাৰ মান ধৰোঁ, ইয়াতে চাবা ইয়াতে 6 - y / 2 তাৰ ক্ষেত্ৰত আমি মানবোৰ ধৰিম। y ৰ মান যদি আমি 0 ধৰোঁ এইটো 6 হৈ থাকিব। গতিকে 2 6 ভাগ কৰিলে 3 আৰু যদি 2 ধৰোঁ 2 ধৰিলে কি হ'ব, 6ৰ পৰা 2 গ'লে 4, তো 2ৰে 2 বাৰ। যদি 4 ধৰোঁ তেতিয়াহ'লে 6ৰ পৰা 4 গ'লে 2 2 1 বাৰ। এইটো বুজি পাইছা? তো নেক্সট এইটো চোৱা। তো এইটোৰ কাৰণে ইয়াতে কি হ'ব, যদি আমি ইয়াতে 2 ধৰোঁ তেতিয়াহ'লে 2 × 2 = 4 হ'ব, 2 বাৰ যাব। আৰু যদি 4 ধৰোঁ তেতিয়াহ'লে কি হ'ব, 4 আৰু 2 = 6 হ'ব, 6 2 3 বাৰ যাব। তো আৰু যদি 0 ধৰোঁ তেতিয়াহ'লে কি হ'ব, 2 থাকিব, 2 2ৰ মাজত 1 বাৰ যাব। এবাৰ কি কৰিম, আমি এইকেইটা বিন্দু আমি লেখত বহাই দিম, হয়নে? দে চাবা। তো লেখটোৰ কাৰণে আমি কি কৰিম,
প্ৰথমতে প্ৰথম কাম হ'ব আমাৰ কি কাম হ'ব যে x অক্ষ আৰু y অক্ষ টানি লোৱা x অক্ষ আৰু y অক্ষ টানি ললো ঠিক আছে এবাৰ x অক্ষ আৰু y অক্ষ টানি ললো চাবা তো x অক্ষ আৰু এটো হল y অক্ষ ঠিক আছে তো এটো হল x o x ড্যাশ আর এটো হল y o y ড্যাশ মানে ঠিক একেদৰেই কৰিম ইয়াতে কি কৰিম যে 10টা সৰু বৰ্গ ঘৰ সমান সমান 1 একক ঠিক আছে 1 একক বুলি আমি ধৰি লম 10টা সৰু বৰ্গ ঠিক আছে এইবাৰ আমি পয়েন্ট কেইটা বহাই দিম তো পয়েন্ট কেইটা কি আছিল এটা আছিল যে x = 3 y = 0 x = 3 আৰু y = 0 গতিকে পয়েন্টটো হ'ব এইটো এটো কি হ'ব x = 3 y = 0 নেক্সট পয়েন্টটো কি হ'ব যে 2 2 x2 y2 x2 y2 এটো ঘৰত হ'ব 2 2 নেক্সট আৰু এটা কি হ'ব x ৰ মান হ'ব 1 আৰু y ৰ মান হ'ব 4 x ৰ মান 1 y ৰ মান 4 তো এটো হ'ব 4 সরি 1 2 3 4 x ৰ মান 1 y ৰ মান 4 ঠিক আছে এই তিনিটা বিন্দু এতিয়া লগ লগাই দিব লাগে তো লগ লগাই দিলে আমি কি পাম এটা লেখ পাম লগ লগাই দিও মানে লগ লগাই দিলো লগ লগাই দি আমি এটা লেখ পালো মানে এই লেখটো কার কারণে পালো এই লেখটো কার কারণে পালো এটার সমীকরণ কি আছিল 2x + y - 6 মানে 2x + y - 6 = 0 সমীকরণ কারণে এইটো লেখ পালো ঠিক আকৌ কি পাম আমি আৰু এটা যেটো আছিল হেতুৰ কাৰণে কি পাম যে x ৰ মান 2 y ৰ মান 2 x ৰ মান 2 y ৰ মান 2 এটা বিন্দু পালো হয়নে আকৌ এবাৰ পালো তাৰ পিছত আৰু কি আছে যে x ৰ মান 3 y ৰ মান 4 x ৰ মান 3 y ৰ মান 4 x ৰ মান কত 3 আৰু y ৰ মান 4 1 2 3 4 এতে পালো x ৰ মান 3 y ৰ মান 4 4 এবার সোয়া আৰু এটা কি আছিল x ৰ মান 1 y ৰ মান 0 x ৰ মান 1 y ৰ মান 0 x ৰ মান 1 y ৰ মান 0 1 0 মানে এবার সোয়া এই তিনিটা বিন্দু আমি কি কৰিব লাগে লগ লগাই দিব লাগে লগ লগাই দিয়া লগ লগাই দিয়াৰ পিছত আমি কি পালো এটো এটা লেখ পালো মানে এই লেখটো পালো এই লেখটো কার কারণে পালো এই লেখটো পালো আমি 4x - 2y - 4 4x - 2y - 4 = 0 এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালো হয়নে তো লেখৰ পৰা আমি কি কৰিব পাৰো এটা সমাধান পাম যদি লেখ দুটাই এটা বিন্দুত কটাকটি কৰে তো এটা বিন্দু সংগত হলে কি কৰিব কটাকটি কৰিব তো এটা বিন্দুত কটাকটি কৰিছে হেতু বিন্দু হল 2:2 অর্থাৎ x ৰ মান 2 আৰু y ৰ মানো 2 এইটো হল আমাৰ লেখ দুটাৰ পৰা পোৱা সমাধান বুজি পাইছা নিশ্চয় বুজি পাইছা তোমালোকে যিমান গ্ৰাফত প্ৰেক্টিস কৰিবা সিমানে তোমালোকৰ অঙ্কটো বেছিকৈ মনত থাকিব ঠিক আছে তোমালোকে বেছি বেছি প্ৰেক্টিস কৰিব লাগিব গ্ৰাফ পেপাৰত ঠিক আছে নেক্সট এবার 4 নম্বৰ কি আছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ একে প্ৰশ্ন আছে এটো আমি কৰি দেখাব লাগে সংগত হয় না অসংগত হয় তো তার কারণে আমি কি কৰিম প্ৰথম আমাৰ কামটো হ'ব a1/a2 হয়নে তো a1/a2 a1/a2 কি হল a1 হল 2 আৰু a2 হল 4 তো এটো কাটাকাটি করলে কি হবো 1/2 তার পিছত হল b1/b2 b1/b2 করলে কি হবো ইয়াতে আছে -2 আৰু ইয়াতে আছে -4 ইকুয়াল টু কিমান হল 1/2 দুটা সমান হৈ গল এতিয়া আমি c কনসিডার কৰিব লাগে তো c কনসিডার করলে c1/c2 ইকুয়াল টু কি হবো ইয়াতে আছে -2 ইয়াতে আছে -5
মানে -2 -5 মাইনাছ মাইনাছ কেঞ্চেল, গতিকে 2/5 সমান নহ'ল। অৰ্থাৎ আমাৰ চৰ্তটো কি হ'ল যে A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2। এই চৰ্তটো পূৰণ কৰিছে। গতিকে এই চৰ্ত পূৰণ কৰিলে আমি কি ক'ব পাৰোঁ যে A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2। যদি এনেকুৱা হয় তেতিয়াহ'লে আমাৰ সমীকৰণযোৰ কি হ'ব? সমীকৰণযোৰ কি হ'ব? তো কি হ'ব? যদি A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2 হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সমীকৰণ দুটা অসংগত হ'ব। মানে যেহেতু অসংগত হ'ব তো সেইকাৰণে আমি কি কৰিব লগা নাই, লেখৰ সহায়ত সমাধান কৰিব লগা নাই। গতিকে আমি কি কৰোঁ, লেখৰ সহায়ত সমাধান নকৰোঁ। ঠিক আছে, ক্লিয়াৰ হৈছে? যদি সংগত হয় তেতিয়াহে আমি লেখৰ সহায়ত সমাধান কৰিম, আৰু যদি সংগত নহয় তেতিয়াহ'লে আমি লেখৰ সহায়ত সমাধান কৰিবলগীয়া নাই। তো এইবাৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'ত গোটেইখিনি অংক। ঠিক আছে, তো এক্সাৰচাইজৰ আমি কি কৰিলোঁ, 4 নম্বৰৰ অন্তৰ্গত যিকেইটা অংক আছিল সেইকেইটা অংক তোমালোকৰ আগত কৰি দেখুৱালোঁ। যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে ভাল কথা, আৰু যদি বুজি পোৱা নাই, কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, তো আজিলৈ তোমালোকৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।